নমস্কাৰ অংকুৰিত অসমৰ এই অনুষ্ঠানটিৰ মাজলৈ স্বাগতম অংকুৰিত অসমৰ এই অনুষ্ঠানটিত আজি আমি অতিথি হিচাপে আমন্ত্ৰণ কৰি আনিছো ডক্টৰ অঞ্জন গোস্বামী তেখেত হৈছে এগৰাকী বিশিষ্ট অসমীয়া উদ্যোগী লগতে পশু চিকিৎসক আৰু অঞ্জন গোস্বামী ডাঙৰীয়াই পৰোক্ষভাৱে আৰু প্ৰত্যক্ষভাৱে অসমৰ লগতে সমগ্ৰ ভাৰতবৰ্ষতে সংস্থাপনৰ ব্যৱস্থা উদ্যোগ গঢ়ি তুলি সংস্থাপনৰ ব্যৱস্থা গঢ়ি তুলিছে বহু লোকক ইতিমধ্যে তেওঁ সংস্থাপন দিছে আৰু আজি আমাৰ এই অনুষ্ঠানটিত আমি মাকৈৰ ওপৰত লেয়াৰ ফাৰ্মিঙৰ ওপৰত ব্ৰইলাৰ ফাৰ্মিঙৰ ওপৰত কিছু কথা পাতিম তেখেতৰ সৈতে স্বাগতম দাদা ধন্যবাদ নীলুফা আৰু ধন্যবাদ আমাৰ অংকুৰিত অসম আৰু এই চেনেলটোলৈ মোক আজি ইয়ালৈ মাতি অনাৰ কাৰণে আৰু দুটা কথা পাতিবলৈ সুবিধা দিয়াৰ কাৰণে প্ৰথমে পোনপটীয়াকৈ মই প্ৰশ্ন কৰিব লৈছোঁ নতুনকৈ যেতিয়া ব্ৰইলাৰ ফাৰ্মিং এখন ফাৰ্মাৰজনে আৰম্ভ কৰে তেতিয়া কি সমস্যাৰ সন্মুখীন হয় মানে ব্ৰইলাৰৰ প্ৰথম কথাটো আমি এই ধৰণে আহোঁ যে আমি মানে সমস্যা শব্দটোৱে এটা হ'ল মানে নিগেটিভ শব্দ গতিকে যিহেতু এটা আমি আলোচনা এটা আৰম্ভ কৰিব খুজিছোঁ গতিকে মই মোৰ ছাজেশ্যনটো হ'ব যে আমি মানে নিগেটিভ শব্দটো দি আৰম্ভ নকৰোঁ আমি প্ৰথমে আৰম্ভ কৰোঁ যে ব্ৰইলাৰৰ এই পল্ট্ৰি ক্ষেত্ৰখন ভাৰতবৰ্ষত আজি প্ৰায় 2,50,000 কোটি টকাৰ এখন ক্ষেত্ৰ তাত আমাৰ অসমীয়া মানে ফাৰ্মাৰসকল বা অসমীয়া যিসকল ব্ৰইলাৰ পালকসকল আছে তেওঁলোকৰ তাতে কি ধৰণে কি কৰিব পাৰে আৰু কৰোঁতে তেওঁলোকৰ মানে এটা যিকোনো ধৰণৰ এটা কামেই কৰিলে ধৰি লওক এইটো ব্ৰইলাৰ ফাৰ্মিং হওক লেয়াৰ ফাৰ্মিং হওক কিবা অন্য খেতি হওক বা যিকোনো কামেই নহওক কিয় কোনোবাই কিবা এখন দোকান খুলিলে হওক সেই সমস্যাটো মানে এটা ইনএভিটেবল যদি কোনোৱে ঘৰত বহি সম্পূৰ্ণ ধৰণে একো কাম নকৰাকৈ থাকে তেখেতেহে জীৱনত সমস্যাৰ সন্মুখীন নোহোৱাকৈ থাকিব আদাৰৱাইজ যদি আপুনি সৰুকৈ কিবা এটা দোকান এখনো খুলি কাম এটা আৰম্ভ কৰিব খোজে সমস্যা ইজ ইনএভিটেবল গতিকে আমি কথাটো যদি সমস্যা দি আৰম্ভ নকৰোঁ আমি কওঁ যে ব্ৰইলাৰৰ ক্ষেত্ৰখনত আমাৰ মানুহখিনিয়ে কৰিবলগীয়া কি আছে আপোনাৰ প্ৰশ্নটো মই অকণমান এই ধৰণে কৰি দিছোঁ এতিয়া মানে আমাৰ অসমখনত আৰু মানে গোটেই নৰ্থ ইষ্টৰ এই ক্ষেত্ৰখনত আমাৰ অসমখনটো এখন গেটৱে মানে আমাৰ অসমতেই চব সোমাই আমাৰ গোটেই ইনপুট মেটেৰিয়েলবিলাক অসমৰ থ্ৰু দি সোমাই আমি গোটেই মানে অসমখনৰ থ্ৰু দি অন্ততঃ ত্ৰিপুৰাক বাদ দি থ'লেও আৰু ছিকিমক বাদ দি থ'লে আমি বাকী এইকেইখন ষ্টেটৰটো গোটেই কনজামশ্যনটো আমাৰ অসমৰ থ্ৰু দিয়ে হয় তাত আজিৰ তাৰিখত আমাৰ মানে নৰ্থ ইষ্টৰ এই ক্ষেত্ৰখন মানে ব্ৰইলাৰৰ ফাৰ্মিঙৰ কাৰণে এটা খুব আকৰ্ষণীয় ক্ষেত্ৰ হৈ এইকাৰণে উঠিছে মানে সকলো ধৰণৰ মানে ফাৰ্মিঙৰ ফালৰ পৰা হওক বা অৰ্গেনাইজ ফাৰ্মিং বুলি এটা ক্ষেত্ৰ আছে অৰ্গেনাইজ ফাৰ্মিং মানে পল্ট্ৰি এতিয়া আৰু মানে এনেকুৱা এটা দিশলৈ গুচি গৈছে নীলুফা যে পল্ট্ৰিটো এনেকুৱা নহয় যে মানুহে এতিয়া মানে সেই মানে স্পৰেডিক ধৰণে অন্য কিবা এটা খেতি কৰাৰ ধৰণে কৰে এটা অৰ্গেনাইজ ফাৰ্মিং ছেক্টৰলৈ গুচি গৈছে য'ত নেকি এটা কৰ্পৰেটাইজেশ্যন হৈ গৈছে আৰু আজিৰ তাৰিখত পল্ট্ৰি যিবোৰ মই দেশৰ বিভিন্ন জেগাত ঘূৰা পকা কৰি ফুৰোঁ পল্ট্ৰি মানে ফাৰ্মাৰ বা কৃষকসকল ফাৰ্মাৰ হৈ থকা নাই আৰু দে আৰ লাইক এণ্টাৰপ্ৰেনাৰ্ছ তেওঁলোক মানে এজন তেওঁলোক মানে এণ্টাৰপ্ৰেনাৰ এটা দিশলৈ গুচি গৈছে কাৰণ এটা অৰ্গেনাইজ ছেক্টৰ হৈ উঠিছে গতিকে তাতে সমস্যা বুলি যদি এতিয়া মই আহিব খোজোঁ প্ৰথম কথা যে আমি ভাবিবই লাগিব যে আমি যদি এটা কাম আৰম্ভ কৰোঁ সেই কামটো মানে সৰু কাম হওক ডাঙৰ কাম হওক সৰুকৈ আৰম্ভ কৰোঁ ডাঙৰকৈ আৰম্ভ কৰোঁ আমি ধৰি ল'ব লাগিব যে আমি এখন বজাৰৰ সন্মুখত গৈ থিয় হৈছোঁ সেই বজাৰখনত কিছুমান কথা মোৰ কণ্ট্ৰলত আছে কিছুমান কথা মোৰ কণ্ট্ৰলত নাই গতিকে আমি সেই দুইটা কথা মানে খুব সঠিক ধৰণে মানে এইটো আমি বিবেচনা কৰি চাই ডিফাৰেঞ্চিয়েট কৰি ল'ব লাগিব যে মোৰ যিকেইটা কথা মোৰ কণ্ট্ৰলত আছে সেইকেইটাত যাতে মোৰ সম্পূৰ্ণ কণ্ট্ৰল মই থকাৰ যত্ন কৰিব পাৰোঁ যি দুই এটা কথা মোৰ কণ্ট্ৰলত নাই সেইকেইটাতো মোৰ নাই গতিকে ফৰ এক্সাম্পল মানে তেওঁলোকে সমস্যা এনেকুৱা এটা প্ৰথম সমস্যা যদি মই আনটো ফালৰ পৰা আহোঁ যিটো মোৰ কণ্ট্ৰল নাই য'ত বহুতখিনি ফাৰ্মাৰে দিগদাৰ পায় সেইটো হ'ল মোৰ বজাৰখন বজাৰৰ যিটো ৰেট ওপৰতল হয় তাততো মোৰ কোনো ধৰণৰ কণ্ট্ৰল নাই মই এজন সৰু ফাৰ্মাৰ মোৰ ক'ৰবাত 5,000 10,000 মই পোৱালি পুহি পেলাই এখন ফাৰ্মিং কৰি আছোঁ তাততো মোৰ সেইটো কোনো কণ্ট্ৰলত নাই গতিকে সেই সমস্যাটো এটা এনেকুৱা ধৰণৰ সমস্যা যিটো মানে এটা সামূহিক সমস্যা সেই সমস্যাটো যদি মোৰ আহিছে তাৰমানে অন্য আৰু 5জন ফাৰ্মাৰৰ মোৰ কাষত থাকি আহিছে তাত মই চাব এইটো লাগিব মই যদি এজন মানে প্ৰস্পাৰাছ ফাৰ্মাৰ বা এজন মানে মই এজন যদি মানে এজন দীৰ্ঘদিনীয়া ধৰি মই এই ছেক্টৰটোত যদি এজন সোমাই পৰি এজন যদি ফাৰ্মাৰ হৈ খুজিছোঁ মই চাব লাগিব যে ছেক্টৰটোতো মৰা নাই ছেক্টৰটোতো কালি 1.5 লাখ কোটি টকা আছিলে আজি 2 লাখ কোটি টকালৈ গ'ল পৰহিলৈ তাৰপিছত আহি এতিয়া 2.5 লাখ কোটি টকা পালে ছেক্টৰটো আগলৈ বাঢ়ি গৈ আছে প্ৰডাকশ্যন হৈ আছে কম হৈছে বেছি হৈছে ক'ৰবাত 1 কেজিও মুৰ্গী কোনেও আজিলৈকে মানে ব্ৰহ্মপুত্ৰত কোনোবাই উঠাই দিলে বুলি শুনা নাই তাৰমানে মানুহে খায়ো আছে
তাৰ পাছত যে এই যে ওপৰতলটো হৈ আছে তাৰ বিভিন্ন কাৰণ আছে, সেইটোলৈ আমি বেলেগকৈ পিছত কথা পাতিব পাৰিম। কিন্তু যদি মই মোৰ নিজৰ মানে ফাৰ্মিঙৰ কামটো যদি মই বচাই ৰাখিব খোজোঁ এই পৰিস্থিতিটো যে ৰাতিটোৰ ভিতৰতে যদি বাকীবোৰ পৰিৱৰ্তন মই নিজৰ ফালৰ পৰা আনিব নোৱাৰোঁ, প্ৰথম কথা হ'ল যে মই মোৰ মানে টেকনিকেল পাৰ্টটোতো এটা আৰু এটা মোৰ ফিনেন্সিয়েল পাৰ্টটো আনটো, আৰু মোৰ গোটেই যিটো প্ৰিপেয়াৰ্ডনেছ। প্ৰথম কথা যে যিকোনো ব্যৱসায় কৰিলে মানে মোৰ কথাটো হ'ল যে ফাৰ্মিংটো এটা ব্যৱসায়, সেইটো পাথৰ মাৰি নকৰিব। মানে যে আপুনি পাথৰ মাৰি কৰা কথাটো হ'ল যে এই কৰিলোঁ আৰু আজি কৰিলোঁ কাইলৈ এৰি দিলোঁ আকৌ বহি গ'লোঁ ওপৰতল হৈ গ'ল। আপুনি ধৰি ল'ব যে মই এই বজাৰৰ ওপৰতলৰ মাজত নিজে থাকিব লাগিব। যদি মোৰ সামৰ্থ্যতা যদি মোৰ মানে 10,000 মুৰ্গীৰ যদি কৰা আছিলে, মই হ'ব পাৰে যে গোটেই বছৰটোত সেইটো ৰিচাইকেল কৰিবৰ কাৰণে এটা প্লেন কৰিব লাগিব। ফৰ এক্সাম্পল মই এটা কথা গোটেই দেশ দুনিয়াত চিঞৰি ফুৰোঁ, মোৰ কেইবাটাও তাৰ ওপৰত আৰ্টিকেলো আছে আৰু মই লিখিও কৰোঁ এইবিলাক বিষয় লৈ পেলাই যে এজন ফাৰ্মাৰে নিজৰ ফাৰ্মিং প্ৰেক্টিচেছটো সেই পাৰ্টিকুলাৰ বেটছটো, সেইটো হওক যিয়েই ক্ষতি নকৰক, সেইটো মানে ইনেভিটেবলি চব খেতিৰ কাৰণে প্ৰযোজ্য, অকল সেই বেটছটোৰ ওপৰত ডিপেণ্ড কৰি কামটো কৰিব নালাগে। তেওঁলোকে গোটেই বছৰটোক, যদি এইটো মাল্টি চাইকেল বেটছ হয়, মানে কিছুমান ফাৰ্মিং এনেকুৱা আছে য'ত নেকি বছৰত এটা ছিজনত হয় বা 2টা ছিজনত হয়, তেওঁলোকৰ কাৰণে কথাটো অলপ বেলেগ হয়। এতিয়া যিটো ব্ৰইলাৰ ফাৰ্মিং সেইটো গোটেই বছৰটোত এজন মানুহে 6টা ছিজনত কৰিব পাৰে, মানে 6টা বেটছত কৰিব পাৰে, বা ভালকৈ কাম কৰিলে 7টা বেটছত কৰিব পাৰে। গতিকে তেওঁলোকে এটা ফাৰ্মিং কৰাৰ লগতে ইমিডিয়েটলি কথাটো তেওঁলোকৰ মানে পাৰ্টিকুলাৰলি যিবিলাক মানে এতিয়া আমাৰ যুৱকসকল যিসকল এতিয়া পল্ট্ৰি ফাৰ্মিঙৰ ফালে আগুৱাই আহিব খুজিছে, তেওঁলোকে মানে এইটো এটা এই ধৰণে ল'ব লাগে যে মই এই গোটেই বছৰটো ইয়াতে এই কামটো সঠিক ধৰণে কৰিব পাৰিব লাগে। তাৰ কাৰণে তেওঁলোকৰ যিটো তেওঁলোকৰ প্লেনিংটো আৰু তাত ধৰি ল'ব লাগে। চাওক এতিয়া ফৰ এক্সাম্পল এটা মই কথা কওঁ, এতিয়া মানুহে মোক বৰ্বনে কয় নাই ব্ৰইলাৰ ফাৰ্মিঙৰ কোনো প্ৰফিটেই নাই, ব্ৰইলাৰ ফাৰ্মিঙৰ কোনো প্ৰফিটেই নাই। কিন্তু যদি মই যোৱা 15 বছৰ যদি ডেটা উলিয়াই পেলাই চাওঁ, যোৱা 15 বছৰ 1, 2, 5 বছৰৰ কথা কোৱা নাই, 2000 অলমষ্ট 8-9ৰ পৰা আৰম্ভ কৰি 2025লৈকে ব্ৰইলাৰৰ অসমত এভাৰেজ ৰেট 104 টকা। আৰু ফাৰ্মাৰসকলে যদি সঠিক ধৰণে কাম কৰে, যদি টেকনিকেল ইছ্যুজ একো নহয়, যদি তেনেকুৱা একো মানে আপোনাৰ ধৰি লওক খুব বেছি মৰ্টেলিটিবিলাক যিবিলাক আমাৰ কওঁ বা ফিড কনভাৰ্চন ৰেচিঅ'বিলাক খুব টেকনিকেল কথা, সেইবোৰ যদি মই কিবা আলোচনা কৰিব লাগে কৰিব পাৰোঁ, সেইবোৰৰ যদি একো ইছ্যুজ নাহে, সঠিক ধৰণে যদি প্ৰডিউচ কৰে, এজন ব্ৰইলাৰ ফাৰ্মাৰে মানে এটা নমিনেল প্ৰাইচত যদি ফিড চিক্স এইবোৰ যদি কিনিবলৈ পায়, 85 টকা বা একদম খুব বেছি হ'লে 85-88 টকাৰ ভিতৰত, আৰু যদি কোনোবাই খুব ভাল কাম কৰিছে 82 টকাৰ ভিতৰতো তেওঁ মুৰ্গীজনী ডাঙৰ কৰি উলিয়াব পাৰে, পাৰ কেজি বেচিছত কৈছোঁ। তাৰ মানেটো কি? তাৰ মানেটো এটা ইণ্ডাষ্ট্ৰী মানে মৰি নাযায়, কিন্তু তাৰ ভিতৰত থকা মানুহ কিছুমানহে মানে মাজত তেওঁলোকৰ এটা সমস্যা আহে। মোৰ কাষৰ মানুহজনৰ সমস্যা নহ'বও পাৰে, সেইটো মোৰ সমস্যাও হ'ব পাৰে। গতিকে প্ৰথম কথা হ'ল যে মোৰ যিকেইটা ফেক্টৰ কণ্ট্ৰলত আছে, এতিয়া মই যদি মোৰ ফাৰ্মিংখন কৰোঁতে প্ৰথম কথা মই ধৰি ৰাখিব লাগিব, যদি যোৱা 15 বছৰত যদি বছৰেকীয়া এভাৰেজ যদি মানে 104, 102, কোনোবাই ক'ৰবাত 2 টকা 3 টকা ইফালে সিফালে চেল কৰোঁতে হয় পাইছে, তাৰ মানেটো হ'ল কি বছৰেকীয়া অভাৰেজত মানে মোৰ খুব মানে কাৰবাৰটো বেয়া হোৱাগৈ নাই। তাৰ মাজত হয়তো হ'ব পাৰে মই 60 টকালৈও আহিলোঁ, তাৰ মাজত হয়তো হ'ব পাৰে আজিৰ তাৰিখত যেনেকৈ চলি আছে 125 টকালৈও গ'লোঁ। এতিয়া মই 60ৰ দিনত মই কাটি কৰি মই নোহোৱা হৈ গ'লোঁ, 125ৰ দিনত মই নায়েই তাত। সেই সমস্যাটোত বহুতখিনি ফাৰ্মাৰে ভোগে। গতিকে মোৰ মানে অসমৰ যিসকল মানে আমাৰ থলুৱা যুৱক ফাৰ্মাৰ, তেওঁলোকলৈ মোৰ অনুৰোধটো হ'ল যে আপোনালোকে এই ফাৰ্মিং প্ৰেক্টিচটো প্লেন কৰোঁতে গোটেই বছৰটোৰ কাৰণে প্লেন কৰিব। একজেক্টলি। যদি এতিয়া কি কৰে ল'ৰাবোৰে, মানে কোনোবাই তেওঁলোকক বেংকৰ পৰাও সেই ধৰণৰ তেওঁলোকলৈ মানে প্লেনিং আহে বা প্ৰজেক্ট ৰিপৰ্টবিলাকো সেই ধৰণেই বনে, এই 40 দিনৰ বেটছটো হ'ল, এই পইচা ঘূৰি আহিল, তাৰ পৰা আকৌ নেক্সট বেটছটো কৰিলে, এই ধৰণে গোটেই ইকনমিক্স। আপুনি কোৱা মতে গোটেই বছৰটোৰ কাৰণে ফাৰ্মাৰজনে নিজক এতিয়া মই কওঁ যে আপুনি খুব সুন্দৰকৈ কাম কৰিলে। এতিয়া আপুনিতো আৰু এই ধৰণৰ এটা বিপ্লৱ ৰাতিটোৰ ভিতৰতে আনিব নোৱাৰে যে গোটেই অসমখনৰ ৰেটটো আপুনি প্ৰডাকশ্যন নোহোৱা কৰি পেলাই এখন ভেকুৱাম ক্ৰিয়েট কৰি দিলে, আৰু সেই ভেকুৱামৰ কাৰণে আপোনাৰ 200 টকা ৰেটলৈ গুচি গ'ল। সেইটোতো আমি এজন মানুহৰ 2জন মানুহৰ কথা নহয়, বা সেইটো হঠাৎ কৰি হ'ব নোৱাৰা কথা, হয়নে? তো দি গ্ৰ'থ অফ দি ইণ্ডাষ্ট্ৰি বুলি ক'ব লাগিব। যদি আমাৰ প্ৰডাকশ্যনেই নোহোৱা হৈ গ'ল, সেইটো কনজিউমাৰেও ইম্পেক্ট পাব তাত। যদি আমাৰ খোৱা যিখিনি মানুহ, সেইখিনি যদি ৰেটটো মই 400 টকালৈ লৈ যাওঁ, তেতিয়াহ'লে তেওঁলোকৰ খোৱাৰ কনজাম্পশ্যনটো কৰিম। এইটো ইক'চিষ্টেম, মানে এটা ইক'চিষ্টেম নহয়, আমাৰ এইটো বৈজ্ঞানিক ভাষাত আমি কওঁ যে ভিচিয়াছ চাইকেল। যদি আপুনি খুব বেছি যদি প্ৰডাকশ্যনটো কম কৰি দিয়ে, কনজিউমাৰৰ ওপৰত ইম্পেক্ট আহিব। কনজিউমাৰে যদি খুব বেছি ৰেট দিবলগীয়া হয়, তেওঁলোকে আকৌ খোৱাটো কম কৰি দিব। এতিয়া ফৰ এক্সাম্পল, এতিয়া মানে মই দুটা কথাই বেলেঞ্চ কৰি কৈ আছোঁ। মানে কি হৈছে, কেতিয়াবা আমি এতিয়া মই এইবিলাক কথা অবজাৰ্ভ কৰি থাকোঁ। আমাৰ বহুত ধৰণৰ মানুহ আছে, আমাৰ মানে যিটো ব্ৰইলাৰৰ মিটটো মানে এইটো আপোনাৰ মানে যেনেকৈ আপোনাৰ সেই ছাগলীটো প'ৰ মেন্স কাউ বুলি কয়, যেনেকৈ হুণ্ডাৰ এখন চনাটা নামৰ গাড়ী আছিলে, সেইখনক আপোনাৰ প'ৰ মেন্স মাৰ্চিডিজ বুলি কয়। সেইধৰণে মোৰ হিচাপত মানে ব্ৰইলাৰৰ মিট যিটো মানুহে খায়, সেইটো মানে প'ৰ মেন্স মিট। প'ৰ মেন্স মিট এইকাৰণে ছাগলী মাংসৰ দাম 700 টকা,
আমাৰ অসমৰ কাৰণে গাহৰি মাংসৰ দামো 400-500 টকা দেশী মুৰ্গীজনীও মানুহে সেইধৰণে খাবলৈ গ'লে 300-400 টকা হাঁহৰো সেই 400-500 টকা এতিয়া যদি একদম কম খৰচত আমাৰ যিটো ছেগমেণ্টটোত আমি মানে যাক টাৰ্গেট কৰি আমি এই প্ৰডাকশ্যনখিনি কৰি আছোঁ আমি গোটেই যদি ভাৰতবৰ্ষখন বা অসমখনক যদি চাওঁ যে তেওঁলোকৰ মানে স্বাস্থ্যৰ ফালৰ পৰা যিটো আমি এটা মিছন বুলি দেখোঁ যে আমাৰ এটা ভাল স্বাস্থ্য আহিবলগীয়া জেনেৰেশ্যনটোত হ'ব লাগে তাৰমানে আমি এই প্ৰটিনৰ এভেইলেবিলিটিটো এটা নমিনেল ৰেটত কৰিবও লাগিব হয়নে এতিয়া আপুনি চাব আমাৰ যিবোৰ নমিনেলি ইনকাম কৰা যিবোৰ মানুহৰ ফেমিলি যাৰ ধৰি লওক একদম খুব বেছি হাইফাই ইনকাম নাই যিকোনো কাম কৰি খাই আছে বা তেনেকুৱা কিবা সৰু সুৰা লেবাৰ ৱৰ্ক কৰি খাই আছে বা তেনেকুৱা কিবা এনেকুৱা কৰি খাই আছে ল'ৰা ছোৱালী আছে তেওঁলোকৰ মোটামুটি এটা ইনকাম আছে আৰু তেওঁলোকৰ খোৱাৰ এই চিকেনৰ বাজেটটো ফিক্স থাকে তাৰমানে তেওঁৰ হাতত সেই 100 টকাটো পকেটত সোমাই পেলাই সন্ধিয়া ওলাই যায় তাত যদি গৈ তেওঁক সেই 100 টকাটো দি দিলে তেওঁক যদি কোনোবাই আধা কেজি দিলে সেইটোও তেওঁৰ বাজেট তাত যদি 1 কেজি দিলে তেতিয়াও লৈ আহে কিন্তু তাৰ মানেটো হোৱাট তাৰ মানে যদি আমি কথাটো একদম মানে সেইকাৰণে মই মানুহৰ লগত কথা পাতিলে কেতিয়াবা কওঁ যে উই হেভ টু বি বেলেঞ্চড এনেকুৱা নহয় যে আমি এটা ইক'চিষ্টেমত এফালে এটা বিপ্লৱ কঢ়িয়াবলৈ আনিলোঁ দিলে বুমাৰেং হৈ পেলাই ভিচিয়াছ চাইকেলত কাইলৈ আমি সেই তাতেই ফচিম কাৰণ মই যদি এইটো বেলেঞ্চ কৰি নাৰাখোঁ যদি ছাপ'জিং মই ক'লোঁ যে নাই প্ৰাইচ বাঢ়িব লাগে আৰু যদি প্ৰাইচ বঢ়াৰ কাৰণে যদি এই মানুহজনে যদি কনজামশ্যনটো 100 টকাৰ নোটটো লৈ যোৱাৰ কাৰণে তেওঁ যদি এইটো 1 কেজিৰ পৰা আধা কেজিলৈ গুচি আহে তাৰ মানেটো কি হ'ল দেৰ ইজ এ হিউজ ড্ৰপ ইন কনজামশ্যন when there is a consumption drop তাৰ মানেটো কি হ'ল ইকনমিক্সত সাপ্লাই অটোমেটিক্যালি গোজ আপ তেতিয়া যদি আপুনি কিবা কাৰণত সাপ্লাইটো বেলেন্সও কৰিব চেষ্টা কৰিছিলে হেতু আপোনাৰ নেচাৰে সাপ্লাইটো বঢ়াই দিলে নট বিকজ অফ দ্যাট সাপ্লাই হেজ গন আপ বাট বিকজ আপোনাৰ ডিমান্ড কম হৈ গ'ল বিকজ অফ দ্য হায়াৰ প্ৰাইচ এইবিলাকৰ মাইক্ৰ' ইকনমিক্সৰ থিয়ৰিজ আৰু এই থিয়ৰিজবিলাক আপোনাৰ মানে আমাৰ বজাৰত এইবোৰ একদম মানে উত্তৰভাৱে কানেক্টেড আৰু বিভিন্ন তথ্যৰ পৰা আমি জানিব পৰা মতে বৰ্তমান সময়ত যদি ব্ৰইলাৰ ফাৰ্মিং কৰাৰ কথা কোনোবা এজনক কোৱা হয় তেওঁ নেতিবাচকভাৱে মানে নিগেটিভভাৱে তেওঁ কয় যে ব্ৰইলাৰ ফাৰ্মিঙত খুব লোকচানৰ সন্মুখীন হ'বলগীয়া হয় লোকচানৰ মুখ চাব লাগে তেনে ক্ষেত্ৰত তেওঁ কিয় ভাবে যে ব্ৰইলাৰ ফাৰ্মিং কৰিলে তেওঁ লোকচানৰ সন্মুখীন হ'ব প্ৰথম কথা লোকচানটো যদি আমি দুটা ভাগত ভগাব পাৰোঁ এটা হ'ল লোকচান মাৰ্কেটৰ ৰেটৰ কাৰণে আনটো হ'ল লোকচান মোৰ নিজৰ প্ৰডাক্টিভিটি আৰু পাৰফৰ্মেন্সৰ কাৰণে যিসকল লোকে ব্ৰইলাৰৰ খেতি কৰিবলৈ ব্ৰইলাৰৰ মাংসৰ বা ব্ৰইলাৰৰ মুৰ্গীৰ ফাৰ্মিং কৰিবৰ কাৰণে আগুৱাই আহে মোৰ অনুৰোধটো হ'ল যে এই ছেক্টৰটো যিটো মাৰ্কেটৰ কাৰণে লোকচান হয় এইটো মোৰ হাতত নাই এইটো সম্পূৰ্ণভাৱে মোৰ হাতত আছে যিটো পাৰফৰ্মেন্সৰ পাৰ্টটো য'ত নেকি মোৰ মৰ্টেলিটি বাঢ়িবলৈ নিদিয়া চাইণ্টিফিক ধৰণে ফাৰ্মিং কৰা সঠিক ধৰণে গোটেই সেই 40 দিনৰ চাইকেলটো চোৱা চিতা কৰা বায়'চিকিউৰিটি মেইনটেইন ৰখা আৰু সেইটো এটা আপুনি যদি গোটেই বছৰটো যদি আপুনি 6-7টা বেচ যদি কৰিব খুজিছে সেইটো এটা প্ৰাইমেৰী লাইভলিহুডৰ সোৰ্চ হিচাপে সেইটোক এটা গ্ৰহণ কৰা তাৰ পাছত আপোনাৰ দ্বিতীয় ইম্পৰ্টেণ্ট কথাটো হ'ল আপোনাৰ ইকনমিক্স আৰু ফাইনেন্সটো মানে আপোনাৰ যিটো অৰ্থনীতিৰ দিশটো সেই প্ৰজেক্টটো কৰোঁতে এটা প্ৰজেক্ট ন আপুনি যদি ক'ৰবাত 1 বিঘা মাটিত মেইজেটুকুৰাও কৰিছে ক'ৰবাত হালধিও গৈছে আলু উগাইছে ডেটছ এ প্ৰজেক্ট সেইটো প্ৰজেক্ট হিচাপে লৈ সেইটোত আপোনাৰ যিখিনি যাৱতীয় ইনভেষ্টমেণ্ট বা নিৱেশ কৰিবলগীয়া আছে সেইখিনি সঠিক ধৰণে প্লেন কৰা তাৰ মানেটো এইটো যে আপুনি মানে মোৰ অনুৰোধটো হ'ব যে যদি গোটেই বছৰটো যদি সময় কম বেছি চাই যদি মই প্লেচ কৰি থকাৰ ধৰণে যদি মই দুটা বেটছৰ যদি মই ৱৰ্কিং কেপিটেল যদি মই মানি চলোঁ যে মই লগত লৈ চলোঁ কামটো কৰোঁতে আৰু তাৰ কাৰণে যদি মই 10,000ৰ যদি মোৰ কেপাচিটি আছিলে ফৰ এক্সাম্পল 10,000ৰ বাৰ্ডছ এখন গ্ৰ' কৰিবৰ কাৰণে মোক ধৰি ল'লোঁ 80 দুগুণ 2 কেজি কৰিবৰ কাৰণে এৰাউণ্ড মোক 16 লাখ টকা লাগিল এটা এক্সাম্পল দিলোঁ সেই 16 লাখটো মই লগাই পেলাই 10,000ৰ মুৰ্গীখন এক লগত কৰাতকৈ যদি মই 8,000ৰ মুৰ্গীখন কৰি যদি বাকী 8 লাখ টকা বচাই থওঁ হ'ব পাৰে যে মোৰ সেই 8,000টো যদি মই গোটেই বছৰটো ৰোটেট কৰি থাকিব পাৰোঁ আৰু সেই ৱৰ্কিং কেপিটেল যদি মোৰ লগত থাকে কাৰণ যিদিনা মই বেচিবলৈ ওলালোঁ সেইদিনা 60 টকা ৰেট হ'ল মই নোহোৱা হৈ গ'লোঁ তাৰ পাছৰ বেচটো আৰু মই দিবই নোৱাৰিলোঁ কাৰণ মই নোহোৱা হৈ গ'লোঁ দেখিলোঁ মোৰ যেতিয়া বেচ নাই তেতিয়া দেখোন 130 টকালৈ ৰেট গ'ল গতিকে গোটেই বছৰটো যদি আমি নিয়াৰিকৈ যদি কৰি থাকোঁ বেলেঞ্চ কৰি আৰু তাৰপিছত যদি ক'ৰবাত দেখিলোঁ নাই কিবা অকণমান বানপানী হৈছে ইটো সিটো ইছ্যুজ হৈছে অকণমান কিবা কাৰণত কম কৰিব লাগে ক'ৰবাত ধৰি লওক এতিয়া চাউথ ইণ্ডিয়াৰ ফালে বা নৰ্দাৰ্ণ ইণ্ডিয়াৰ ফালে মই দেখোঁ মানুহে অকণমান শ্ৰাৱণ আহে পৰ্তাচী আহে নন কনজামশ্যন পিৰিয়ড আহে নৱৰাত্ৰি আহে সেইবোৰত কেতিয়াবা মানুহে অকণমান কম কৰি দিয়ে যে সেইটো সময়ত মানুহে খুব চিকেন নোহোৱা মানে ভেজিটেৰিয়ান হৈ যায় কিছুমান সময়ত এইবোৰ চাই মেলি অকণমান সেইটো অকণমান চাই থাকিব লাগে আৰু আপুনি যিটো কথা ক'লে যে ব্ৰইলাৰ ফাৰ্মিং কৰাৰ আগত আমাৰ অধ্যয়নৰ প্ৰয়োজন যাতে আমি গোটেই বছৰটোত আমি নিয়াৰিকৈ কামখিনি কৰিব পাৰোঁ না কি এটা বেটছ বা দুটা বেটছত মানে চিলেক্টিভ ধৰণে যদি আপুনি এটা পাৰ্ট টাইম জব বুলি লয় আৰু চাইণ্টিফিক ধৰণে যদি আপুনি ফাৰ্মখন চাইণ্টিফিক কৰিবলৈ যাওঁতে আৰু আপুনি তাতে মানে 20 লাখ টকা খৰচ কৰাৰ দৰকাৰ নাই এতিয়া মই অসমৰ ফাৰ্মত মানে আপোনাৰ গাঁৱে ভূঞে দিনে ৰাতিয়ে ঘূৰি থাকোঁ অসমতো আহি পেলাই আৰু প্ৰত্যেক মাহতে মই এসপ্তাহ ইয়াত থাকোঁ মই গাঁৱে ভূঞে ঘূৰি থাকোঁ মানুহে মানে এখন ফাৰ্মৰ ভিতৰত তাত নিজৰ শিশুও ঘূৰি আছে
গাহৰি পোৱালিও ঘূৰি আছে, হাঁহৰ মুৰ্গীও ঘূৰি আছে, এই লেট্ৰিনৰ পাকঘৰটোৰ কাষতে যাতে ফাৰ্ম এখন কৰি দিছে। আপুনি মানে একদম যদি চাইণ্টিফিক ধৰণে ফাৰ্মখন নকৰে, হঠাৎ কৰি কিবা এটা বেমাৰ আহিলে ফাৰ্মখন নোহোৱা হৈ যায়, নোহোৱা হৈ গ'ল। গতিকে সেই দিশটো মানুহে চাব লাগিব। সেইটোৱে মই সুধিম আপোনাক এতিয়া, যেতিয়া নতুনকৈ কিবা এখন ফাৰ্ম এখন খুলিব, ব্ৰইলাৰ ফাৰ্ম এখন খুলিব, তেনে ক্ষেত্ৰত সেই ব্যৱস্থাপনাটো, মেনেজমেণ্টটো কেনেকৈ তেওঁ লক্ষ্য কৰিব? এই কথাটো এনেকৈ চালেই হ'ল। মই মানে সাধাৰণভাৱে কথাটো এইকাৰণে কওঁ, মই যিহেতু মানুহক মানে গাঁৱে ভূঞে এইবোৰ কথা কৈ থাকোঁতে সাধাৰণ লেংগুৱেজত কওঁ যে মই কওঁ যে এই কথাটো আপুনি এই ধৰণে চাব যে এই যিটো পৰিৱেশ আপুনি আপোনাৰ মানে ফাৰ্মখনৰ মুৰ্গীকেইজনীক বা মুৰ্গীকেইটাক দি থৈছে, আপুনি বহি এই পৰিৱেশটোত খাদ্য খাব পাৰিবনে নোৱাৰে? আপুনি বহি এই পানীখিনি মোৰ সন্মুখত, এইখিনিতো খোৱা পানী বুলি দিছোঁ মই কাৰোবাক, যদি আপোনাৰ ল'ৰাটোৱে বা ছোৱালীজনীয়ে বা আপুনি নিজে এই পানীখিনি গ্ৰহণ কৰিব পাৰিব নেকি? যদি এক গিলাচ ইয়াৰ পৰা লৈ পেলাই আপুনি খাই দেখাব পাৰে, তেতিয়াহ'লে ঠিক আছে, মই মানিম যে আপুনি চাগে পৰিষ্কাৰ পৰিচ্ছন্নতাটোৰ কথাটো মাথাত ৰাখিছে। কিন্তু আপুনি যদি আপোনাৰ ড্ৰিংকাৰটো যদি ক'লা কৰি থয়, তাত যদি ইয়াতে শেলাই আৰু যদি একদম পূৰা মানে ভেঁকুৰে ধৰি গৈছে, তাত আপুনি চাবলৈ নাই মোৰ মুৰ্গীয়ে পানী খাই আছে, তাৰপিছত দেখিলে আপুনি মুৰ্গীজনী কাটিলেই ভয়ংকৰ ইকলা আহিছে, কিবা এটা হ'ল নে নহ'ল, ইমিউনিটি ড্ৰপ হৈ আছে, তাৰ কাৰণে আপোনাৰ ক'ৰবাত বাহিৰত দূৰত কিবা এটা ইনফেকশ্যন আহিলে, এতিয়া আপোনাৰ মানে চৰ্দি খাচি কাৰ নহয়? মই যদি এতিয়া দুটা কাহ মাৰি আপোনাৰ ওচৰৰ পৰা যাওঁ, হ'ব পাৰে আপোনাৰো কাইলৈ হ'ব পাৰে, আৰু মানুহৰে সেইটো কথা। এইটোতো আপোনাৰ 50 গ্ৰামৰ, 70 গ্ৰামৰ, 100 গ্ৰামৰ, 300 গ্ৰামৰ মুৰ্গীজনী, ইমান সৰু চাইজ, তাৰ বাহিৰেও সিহঁতৰ ইমান ইমিউনিটি আছে যে সিহঁতে তথাপিতো গোটেই সোপা মৰি শেষ নহয়, তাৰ ভিতৰতো কাৰোবাৰ কিবা এটা হৈ যাব পাৰে। তাত যদি আপুনি সেই পৰিস্থিতিটো, এতিয়া আপুনি যদি মই যদি ইয়াতে কাঢ়ি থাকোঁ, আপুনিতো ৰুমালখন বিচাৰিব যে মই মুখত লৈ পেলাই কাঢ়োঁ ন, ৱাই? বিকজ আপোনাৰ এইটো এটা ভয় এটা থাকিব যে এইটো মোলৈ স্প্ৰেড হ'ব নেকি, মানুহটোৰ সন্মুখত বহি যেতিয়াবা খৰ কৰি আছে। সেই কথাটো ফাৰ্মৰ লগতো হয় যে মোৰ কাষৰ ফাৰ্মখনত যদি কিবা এটা হৈ আছে, তাতে যদি মোৰ কোনো মানে পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ওপৰত কোনো ধ্যান নাই, ময়ো লেতেৰাকৈ থৈ দিছোঁ, ময়ো সেই বায়ো ছিকিউৰিটি মেইনটেইন কৰা নাই, এই বাহিৰৰ পৰা আহিলোঁ, জোতা চেণ্ডেল তেনেকৈ সোমাই গুচি গ'লোঁ, এতিয়া মোৰ নিজৰ পাকঘৰটোত কিন্তু মই নোসোমাওঁ, মোৰ নিজৰ ঘৰখনত কিন্তু দৰ্জাখনৰ সন্মুখতে মই মানুহক কওঁ যে জোতা খুলি ভিতৰত সোমা, কিন্তু মোৰ ফাৰ্মখনত কিন্তু সেইখিনিয়ে বায়ো ছিকিউৰিটি। এতিয়া মানুহে ভাবে যে এখন ফাৰ্ম কৰিবলৈ সেইখিনিয়ে চাইণ্টিফিক ফাৰ্মিং, সেইখিনি গুৰুত্ব নিদিয়ে। এতিয়া মানুহে ভাবে যে চাইণ্টিফিক ফাৰ্মিং বুলি ক'লে ক'ৰবাত লাখ টকা খৰচ কৰিব লাগিব, কোনো দৰকাৰ নাই। সেইখিনিয়ে গৰম লাগিছে, বৰি গৈছে, একদম আপোনাৰ মানে আপোনাৰ যদি ছাপ'জিং আপুনি গ্ৰ' কৰিছে ব্ৰইলাৰজনীক আপোনাৰ মানে নিজৰ সুবিধাৰ কাৰণে, যে তাই মানে জল্দি কৰি আপুনি খুৱাই বোৱাই 40 দিনত 2 কেজি হওক আৰু মোকে গ্ৰহণ কৰাৰ কাৰণে তাই জীৱনটো দিয়ক, আৰু তাইক আপুনি গৰমত ফুপাই থাকিবলৈ দিছে, এখন ফেন লগাব নোৱাৰে আপুনি 1500 টকাত 4খন ফেন, আপুনি এখন এক্সজষ্ট ফেন লগাব নোৱাৰে। সিহঁতক যদি আপুনি তেনেকৈ ৰাখে, তেতিয়াওতো সেইটোতো আপোনাক বজাৰৰ কোনো কথা নাই। তাত যদি আপুনি 2% মৰ্টিলিটি, এতিয়া আপোনাক এখন হোৱাইট বৰ্ড আৰু মাৰ্কাৰ বা এখন ব্লেক বৰ্ড আৰু চক থকাত মই আপোনাক দেখালোহেঁতেন যে সেই 2% মৰ্টিলিটি বাচিলে আপুনি কি ধৰণে বাচি থাকিব পাৰে। 100 গ্ৰাম ফিট যদি মুৰ্গীজনীৰ ওপৰত বচাওঁ, তেতিয়াহ'লে আপুনি কি ধৰণে বাচি থাকিব পাৰে। সেইবোৰ আপোনাৰ অকণমান ইকনমিক্সতে আপোনাৰ ওচৰৰ মানুহটো বাচি থাকিব পাৰে, আপুনি বাচি থাকিব নোৱাৰে। আৰু দ্বিতীয় কথা, এইবোৰত গুৰুত্ব নিদিয়াৰ কাৰণে কি হৈছে, আমি খালি মানে আমাৰ সেই মানে এনেকুৱা এটা পৰিৱেশৰ ওপৰত গোটেই কথাটো এৰি দিওঁ যে আমিতো চব ঠিক ঠাকেই কৰি আছোঁ, মাৰ্কেটতো ৰেটেই নাথাকে। কিন্তু আজিয়ে যদি মই এটা প্ৰশ্ন সোধোঁ, আজিওতো চলি আছে 115 টকা ৰেট, আজি 1-1.5 মাহ ধৰিতো চলি আছে, তাৰমানে আজিৰ দিনততো কোনোবা নহয় কোনোবা বেনিফিচিয়াৰিজ হৈ আছে। গতিকে মানে একদম কথাবোৰ সেই ধৰণে অকণমান চালি জাৰি চাব, যে কিছুমান কথা মোৰ কণ্ট্ৰলত নাই, সেইটো মই মাৰ্কেটৰ ওপৰত ডিপেণ্ডেণ্ট হ'বই লাগিব, আৰু তাৰ কাৰণে মোৰ প্ৰিকশ্যনছ। এতিয়া যদি আপুনি ভূমিকম্পৰ যদি আপুনি কোনোবা প্ৰ'ন এৰিয়াত থাকে, জাপান, এবাৰ যেতিয়া ভূমিকম্প হৈ পেলাই গোটেই একদম চুনামি হৈ জাপানখন নোহোৱা হৈ গ'ল, তেতিয়াবা ঘৰো বেকা কৰি বনায়, যাতে এনেকুৱা ধৰণৰ ঘৰ বনায় য'ত নেকি ভূমিকম্প হ'লে আপোনাৰ ঘৰবোৰ নিজে এনেকৈ লৈ থাকে। তাৰ মানেতো এইটো ক'ব খুজিছোঁ, যদি আপুনি গমেই পায় যে মাৰ্কেটখন ওপৰতল হ'ব, তাতেই মই বাচি থাকিব লাগিব, তাৰমানে আপুনি বাচি থাকিবৰ কাৰণে ঢালখন নল'ব জানো, ডেগাৰখন নল'ব, এক্সেক্টলি। মানে আপুনি লোকক দুখ দিবলৈ যোৱা আগতকৈ আপুনি নিজৰ যিখিনি হাতত আছে প্ৰস্তুতি, আপুনি যদি কষ্টটো যদি কাৰোবাতকৈ 2 টকা কমাই থয়, আপুনি ধৰি লওক ঠিক আছে মোৰ 2 টকা যদি লছ কম হ'ল, তাৰমানে আপোনাৰ কাৰণে 2 টকা সেইটোৱে প্ৰফিট ওচৰৰ মানুহজনতকৈ, সেই মানসিকতাটোলৈ আহিব লাগিব। তাৰপাছত আপুনি প্লেনিং কৰিব লাগিব, যদি মই 10,000 যদি কৰিব খুজিছিলোঁ বা 2,000 যদি কৰিব খুজিছিলোঁ, মই 1,000ৰ পইচাটো এই ধৰণে থওঁ যে মই প্ৰথম বেচটো বিকোতেই যদি মই 60 টকাত বিকোঁ, তেতিয়াহ'লে মই দ্বিতীয় বেচটো ক'ৰ পৰা তুলিম। মানে কথাখিনি মই গোটেইখিনি একলগত সামঞ্জস্য ৰাখি বজাৰ ইকনমিক্স একলগত ইনক্লুড কৰি দিছোঁ। বিভিন্ন সময়ত দেখিবলৈ পোৱা যায়, মাজতে মই সুধিলোঁ যে ব্ৰইলাৰ ফাৰ্মিঙৰ লগত জড়িত হৈ এটা সময়ত ব্ৰইলাৰ ইণ্ডাষ্ট্ৰিটোৰ পৰাই আঁতৰি দিব লগা তেনেকুৱা বহু মানুহ আছে। ব্ৰইলাৰ ফাৰ্মিঙৰ লগত মানে টিকি থাকিবলৈ, জড়িত হৈ থাকিবলৈ দীৰ্ঘদিনলৈ কি দিশত আমি চকু ৰাখিব লাগিব? বহু ক্ষেত্ৰত আমি দেখিবলৈ পাওঁ, বহু লোক ব্ৰইলাৰ ফাৰ্মিঙৰ লগত বছৰ ধৰি জড়িত হয়, হঠাৎ নোহোৱা হৈ যায়। এইটো কিয় হয়? বা ব্ৰইলাৰ ফাৰ্মিং এই জগতখনৰ লগত জড়িত হৈ থাকিবলৈ, টিকি থাকিবলৈ কোনটো দিশত আমি লক্ষ্য ৰাখিব লাগিব?
বা সেই ফাৰ্মাৰজনে লক্ষ্য ৰাখিব তাতে কিছুমান কথা ফাৰ্মাৰজনে লক্ষ্য ৰাখিব লাগিব ফাৰ্মাৰজনে লক্ষ্য ৰাখিব লাগিব যে মোৰ হাতত যিকেইটা ফেক্টৰ আছে এই মই বাৰে বাৰে কথাটো ৰিপিট কৰি আছোঁ মোৰ কষ্ট মোৰ পাৰফৰ্মেঞ্চ মোৰ যিখিনি আপোনাৰ ধৰি লওক নিজে যিখিনি মই কণ্ট্ৰল কৰিব পাৰোঁ মোৰ হাতত বচাই ৰখা পুঁজি মই মোৰ গোটেই প্লেনিংটো মই যে ছিজনেল এটা সময়ত কৰিলোঁ তাৰপাছত মই 10টা কাম কৰি আছোঁ তাৰ মাজতে ধ্যান দিয়া নাই সেইধৰণে কৰিলে নহ'ব খুব কনচেনট্ৰেট কৰা এই কামখিনি তেওঁলোকে খুব নিয়াৰিকৈ কৰিব লাগিব তেওঁলোকে ভাবিব লাগিব যে যদি মোৰ মাৰ্কেটত যিয়ে ৰেট নাথাকক কিয় মই যদি মোৰ কাষৰ ফাৰ্মাৰজনকে যদি 2 টকা কমত যদি বনাব পাৰিছোঁ তেওঁ যদি 80 টকাত পাৰ কেজি প্ৰডিউচ কৰিব পাৰিছে মই যদি 78 টকাত পাইছোঁ সেই 2 টকাটোৱেই মোৰ প্ৰফিট বুলি ধৰি তেওঁ সেই হিচাপে তাত কনচেনট্ৰেট কৰিব লাগিব ডেট ইজ পইণ্ট নম্বৰ 1 সেইটো ফাৰ্মাৰৰ দিশৰ পৰা মাৰ্কেটৰ ৰেটৰ দিশৰ পৰা মোৰ অনুৰোধ মানে এইখন মঞ্চৰ পৰা যে যিবোৰ অৰ্গেনাইজ হওক মানে প্ৰত্যেকটো ছেক্টৰত আজিকালি আমাৰ এইটো এটা ফুড ছেক্টৰ এগ্ৰিকালচাৰ এটা ফুড ছেক্টৰ আৰু এটা ছেক্টৰ অৰ্গেনাইজ হোৱাটোত কোনো মহাপাপ নহয় এটা ছেক্টৰ অৰ্গেনাইজ হ'লে সঁচাকৈ তাৰ গ্ৰ'থ হয় এটা ছেক্টৰ যদি আনঅৰ্গেনাইজ থাকে স্পৰেডিক থাকে তাত যদি মানুহবোৰ স্কেটাৰ্ড থাকে তাৰ গ্ৰ'থৰ পচিবিলিটিটো অলপ শ্ল'ৱাৰ হয় এতিয়া ভাৰতবৰ্ষৰ নিচিনা ইকনমিক কণ্ডিশ্যন এটাত যদি ভাৰতবৰ্ষখনেই ইমান এটা ফাষ্ট পেচত গ্ৰ' হৈ আছে গতিকে অৰ্গেনাইজড মাৰ্কেটিংখন হোৱা তাৰমানে কোনোবা তাত অৰ্গেনাইজেশ্যন বা সংস্থা আহি তাত একেলগত মিলি কাম কৰাত খুব বেছি সেইটো তেনেকুৱা একো ইমান চিন্তাৰ বিষয় নহয় যদিহে আমি সেই গোটেই বজাৰখনত ইমান প্ৰডাকশ্যনৰে উভৈনদী কৰি নিদিওঁ যিটো নেকি কনজিউমাৰে মানে সেই যিটো মিনিমাম প্ৰাইচ দিবলৈও তেওঁলোকে ছাপ্লাই বেছিকেলি পায় ফৰ এক্সাম্পল এতিয়া আমি ধৰি লওক কিছুমান মোৰ এইখন মঞ্চৰ থ্ৰুদি এই ডাঙৰ সংস্থা যিবোৰে এই ধৰণৰ কাম অসমত বা ভাৰতবৰ্ষৰ বিভিন্ন জেগাত কৰি আছে মোৰ অনুৰোধটো তেওঁলোকৰ লগত যে যিহেতু আমি সৰু ফাৰ্মাৰখিনি আমাৰ লগত যিসকল আছে বা তেওঁলোকে কৰিবলৈ চেষ্টা কৰি আছে আৰু আমি সেই ভেলু চেইনটোত বিভিন্ন ধৰণৰ বস্তু তেওঁলোকক দিওঁ আৰু এইটো কথা আমি মনত ৰাখি চলা দৰকাৰ যে মানে এতিয়া ধৰি লওক ফৰ এক্সাম্পল মই এক্সাম্পলটো এই ধৰণে দিওঁ একদম খুব কিছুমান কোম্পানী একদম টেকন'লজি বুলি পেলাই এচি ৰুমটোৰ ভিতৰত বহি খুব টেকন'লজি কৰি থাকে মই ক'ৰবাত এইবিলাক কথা পাতিবলৈ চান্স পালে মই কওঁ যে মই যদি তহঁতে এচি ৰুমটোৰ ভিতৰত যদি টেকন'লজি কৰি থাক তো এমাজনকে চা ছুইগিকে চা জমেট'কে চা দৌৰখনত ৰাস্তা ৰাতি 12টা বজাত যদি কৈ কোনোবাই সেই ডেলিভাৰীটো নকৰে দৰ্জাখনৰ সন্মুখত গৈ ৰাতি বাইকত বৰষুণে ৰ'দে গৈ তোৰ এই টেকন'লজিটো ক'লৈ কাম কৰিবলৈ আছে তাৰ মানেতো এইটো যে গ্ৰাছ ৰুটত যিখিনি মানুহে কাম কৰি আছে যিখিনি ফাৰ্মাৰসকল তেওঁলোকৰ আপলিফমেণ্ট হ'লেহে এটা ইণ্ডাষ্ট্ৰি গ্ৰ' হ'ব সেই কথাটো সেই সংস্থাবোৰে বুজাৰ দৰকাৰ আৰু তাৰ কাৰণে মই ভাবোঁ যে মোৰ এটা অনুৰোধ যে মানে প্ৰডাকশ্যনটো কম কৰি অনা ইজ ওৱান ৱে বিকজ ইজ এ ডি গ্ৰ'থ সেইটো মই খুব পক্ষপাতি নহয় মই পক্ষপাতি হ'লোঁ যে তেওঁলোকে যিহেতু এটা পুঁজিবাদী ধৰণে কামটো কৰে তেওঁলোকৰ এটা ৰেছপনচিবিলিটি যে যিহেতু মই এটা পাৰ্টিকুলাৰ ছেক্টৰত প্ৰডাকশ্যন কৰি আছোঁ মই কনজিউমাৰক ৰিচ আউট কৰিবৰ কাৰণে কমিউনিকেশ্যন মানে মাৰ্কেটিং এডভাৰটাইজিং এইবোৰত মই এটা পাৰ্চেণ্টেজ সঠিক ধৰণে নিৱেশ কৰাৰ দৰকাৰ তাৰ কাৰণে যাতে মোৰ ডাউন দ্য লাইন যিমানবোৰ ভেলু চেইনত মানুহ আছে যিবোৰক ইভেন মই কিছুমান বস্তু বিক্ৰী কৰি আছোঁ তেওঁলোকৰ জীৱনৰ লগত মোৰ কোম্পানীটোৰ জীৱনটোৰ জড়িত হৈ আছে তেওঁলোকো যাতে বাচি থাকে আৰু মই যাতে বাচি থাকোঁ সেই কামটো তেওঁলোকে নোৱাৰে কৰিব তেওঁলোকেতো আহি পেলাই এতিয়া আৰু ৰেডিঅ' টিভি এড দিব নোৱাৰে কিন্তু মই সোধোঁ যে যিবোৰ ডাঙৰ কোম্পানী আছে তেওঁলোকে অকণমান কিয় নকৰে কামটো তেওঁলোকে কিয় নকয় যে মানে চিকেন মিট বা সেই ধৰণৰ মাংস খালে মানুহৰ কি উপযোগিতা মানে উপকাৰিতা আছে কি আছে কি নাই বিজ্ঞাপনৰ ওপৰত বা অকণমান কমিউনিকেশ্যন তেতিয়াও যদি অকণমান কনজামশ্যনটো যদি আজি যদি এক্স হৈ আছে তাৰ পৰা যদি X+1লৈ যায় তাৰ মানে মাৰ্কেটখনে এইটো মানে আপোনাৰ একমডেট কৰিব পৰা হৈ যায় তাৰমানে সেই প্ৰাইচটো থাকি যায় কাৰো প্ৰডাকশ্যনো কম কৰাৰ দৰকাৰ নপৰে আৰু সেই ফাৰ্মাৰসকলেও যিটো প্ৰাইচক লৈ পেলাই তেওঁলোকৰ যিটো এটা হাৰাশাস্তি হৈ থাকে যিটো তেওঁলোকৰ হাতত নাই ভাল ফাৰ্মাৰটো বহুত আছে যোনে কষ্ট কণ্ট্ৰল কৰিব জানে কিন্তু তাৰ বাহিৰেও তেওঁলোকৰ সেই কষ্ট প্ৰাইচৰ কাৰণে যিটো দিগদাৰ হয় সেইটো অন্ততঃ অকণমান তেওঁলোকৰ এটা সহায় হয় তেতিয়া গোটেই ইক'চিষ্টেম যদি বেক্টেৰিয়া ভাইৰাছক যদি আমি মাৰি পেলাই অকল মানুহ ডাঙৰ হ'ব খোজোঁ কিমান বেক্টেৰিয়া আছে যিবোৰ আমাৰ কাৰণে উপযোগী গতিকে আমি যদি ইজনে সিজনক যদি মাৰি ডাঙৰ হ'ব খোজোঁ তেতিয়াহ'লে এইটো লং টাৰ্ম গ্ৰ'থ নহয় আমাৰ মানে কেতিয়া কি হৈছে এতিয়া কেতিয়াবা কি হয় মানে আমি এই বেলেঞ্চিং এক্টটোত পাহৰিয়েই যাওঁ আমাৰ নিজৰ গ্ৰ'থৰ কথা কওঁতে যে ভাই আমি গ্ৰ' হ'বৰ কাৰণে আমাৰ লগত থকা ইক'চিষ্টেমত গোটেইখিনি মানুহেই গ্ৰ' হ'ব লাগিব মই অকলে যদি ভাবোঁ যে গৈ গ্ৰ' হ'ব লাগিব মই গৈ হিমালয়ত গ্ৰ' হ'ব লাগিব মই এনেকুৱা এটা ইক'চিষ্টেমত অট'মেটিকেলি আপোনাক মানে নিয়াৰিয়ে মোৰ বিশ্বাস দেই ইকনমিক্সটো আপোনাৰ মানে এটা অৰ্থনৈতিক দিশটো বা ইকনমিক্সটো বা এনেকুৱা বিজনেছ ছেগমেণ্টবোৰ নিয়তিৰ এটা বৰ ৰুল থাকে তাত মানে এইটো মানে নেচাৰ্ছ কাৰেকশ্যন বুলি কয় এই মানুহো খুব দম্ভ মাৰি ফুৰিলে এটা ভগৱানে কাৰেকশ্যন নকৰে জানো সেই ধৰণে আপোনাৰ মানে বিজনেছৰ দিশটোতো আপুনি যদি খুব মানে একদম চব কথা পাহৰি চব নিজে ভাবে এটা নেচাৰ্ছ কাৰেকশ্যন আহি পৰে গতিকে মোৰ অনুৰোধ মানে সেই ডাঙৰ অৰ্গেনাইজেশ্যনবিলাকলৈও
যে আপোনালোকে এনেকুৱা নাভাবিব যে মই চবকে মাৰি নিজেহে ডাঙৰ হ'ম ডাঙৰ হ'ম সব একলগত যদি মিলি মিলি যদি ডাঙৰ হ'ব খোজো তেতিয়াহ'লে লং টাৰ্মত ডাঙৰ হ'ম কাৰণ ষ্টেক হোল্ডাৰ্ছ আৰ ইম্পৰ্টেণ্ট যিহেতু আপুনি অৰ্থনৈতিক দিশটোৰ ওপৰত কথা কৈছে এতিয়া অৰ্থনৈতিক দিশটোৰ ওপৰত অলপ কথা পাতিম এজন ফাৰ্মাৰে যদি ব্ৰইলাৰ ফাৰ্মিং কৰিব বিচাৰে কিমান টকাৰেতো আৰম্ভ কৰিব পাৰিব আৰু বছৰিতেও কিমান উপাৰ্জন কৰিব অলপ যদি আমাৰ দৰ্শকসকলক কয় আপুনি মানে এতিয়া মই উদাহৰণটো এই ধৰণে দিওঁ ধৰি ল'লোঁ মই এজন ফাৰ্মাৰৰ যিহেতু অসমৰ মানে ফাৰ্মৰ চাইজবিলাক অলপ সৰু ভাৰতবৰ্ষৰ বাকী জেগাবোৰৰ তুলনাত মই এখন 1000 মুৰ্গীৰ এখন ফাৰ্ম এখনৰ লৈ পেলাই এক্সাম্পল দিওঁ মই এক্সাম্পলটো এই ধৰণে আৰম্ভ কৰিব খুজিম যে প্ৰথম কথা মানে এজন যুৱক মানে এজন ফাৰ্মাৰে যেতিয়া ব্ৰইলাৰৰ ফাৰ্মিঙৰ কামটোক মানে হাতত ল'ব খোজে তেওঁ গোটেই বছৰটোৰে কথা ভাবাৰ দৰকাৰ আৰু ব্ৰইলাৰ ফাৰ্মিংটো পাৰ্ট টাইম জব নহয় সেই কথাটো মূৰত ৰখা দৰকাৰ সাইকোলজিকেলি যেটো আমি এটা কিছুমানে পাৰ্ট টাইম বুলি মানে যে মই আনিম কিবা এটা কৰিম তাত থৈ পেলাই থৈ দিম আৰু মই নিজৰ কাম কৰি ফুৰিম সিহঁতেতো খাব পিব ডাঙৰ হৈ থাকিব তাৰপিছত আৰু বিকি দিম সেইটো নহয় তাত মানে আপোনাৰ বহুত সময় দিব লাগে চোৱা চিতা কৰিব লাগে আৰু এইটো এটা খুব সেনচিটিভ ব্যৱসায় গতিকে 1000 মুৰ্গী যদি লৈ পেলাই মই যদি প্লেন এটা কৰিব খোজো এই প্লেনটো দুই ধৰণে কৰিব পৰা যায় যে প্ৰথম কথা যে আমাৰ যিসকল মানে থলুৱা ফাৰ্মাৰ যোনে নেকি অকমান স্মল স্কেলত কামটো কৰে তেওঁলোকৰ দুটা বিপদ হয় এই যেটো আপোনাৰ মানে লছৰ কাৰণে কেতিয়াবা আপোনাৰ মানে যদি এটা ডাঙৰ কোম্পানীয়ে মানে যিসকল বায়াৰ মানে যোনে মানে আহি ফাৰ্ম গেটৰ পৰা কিনি পেলাই লৈ যায় আজি তাৰিখত ট্ৰেডাৰ বুলিয়ে ক'লোঁ মই তেওঁলোকে যেতিয়া আহি পেলাই ফাৰ্ম গেটৰ পৰা কিনি পেলাই লৈ যায় তেওঁলোকৰ এটা ডাঙৰ ক্ৰাইটেৰিয়া থাকে সেই ক্ৰাইটেৰিয়াটো হ'ল যে তেওঁলোকে সেইবোৰ সেলাৰক মানে সেলাৰ বুলি কওঁতে যোনে বিক্ৰেতা সেইসকল বিক্ৰেতাক মানে সদায় বেছি ইম্পৰ্টেণ্ট দিয়ে য'ৰ পৰা নেকি তেওঁলোকে ৰেগুলাৰ মাল কিনিবলৈ পায় এইটো এটা মানে নিয়মৰ কথা আপুনি যিকোনো ধৰণৰ মানে এটা ব্যৱস্থাত বহি থাকিলে আপোনাৰ সেইটো যদি মই যদি ৰেগুলাৰ বেচিছত যদি নাই মই যদি অকেশনালি আহিলোঁ এতিয়া সেইকাৰণে মোৰ মানে প্ৰথম কথাটো হ'ল যে এই ক্ষেত্ৰখনলৈ আহিবলৈ আপুনি যদি ভাবিছে যে মই সম্পূৰ্ণ কামখিনি নিয়াৰিকৈ মই নিজেই কৰিম এটা আপুনি চিন্তা কৰক যদি মই আজি ইয়াত এটা মানে উদাহৰণ দি থৈ গুচি যাওঁ যে মই 1000 মুৰ্গী কৰিবৰ কাৰণে এই ফিডৰ খৰচ এই চিক্সৰ খৰচ এই ভ্যাকচিনৰ খৰচ এই মেডিচিনৰ খৰচ এইখিনি মই এক মিনিটত এক প্লেনত হৈ কৈ দিব পাৰোঁ কিন্তু আমি চাব লাগিব যে মই সেই বেচটো ডাঙৰ কৰিলোঁ বেচটো 40 দিনৰ ওপৰত ডাঙৰ হ'ল সেই বেচটো ধৰি ল'লোঁ মই 1000 মুৰ্গীৰ বেচ 2000 কেজি হ'ল মই 100 টকা দি সেল কৰি দিলোঁ মই 2 লাখ টকা পালোঁ তাৰপাছত আৰু মই দুমাহ নোহোৱা হৈ গ'লোঁ কিয় দুমাহ নোহোৱা হৈ গ'লোঁ মই তাৰপিছত 15 দিন ফাৰ্মখন ক্লিন কৰিলোঁ তাৰপিছত আকৌ মই সেকেন্ড বেচ ষ্টাৰ্ট দিলোঁ সেই 15 দিন প্লাছ 40 দিন আকৌ মোটামুটি 60 দিন বুলি ধৰিলোঁ আকৌ আপোনাৰ 60 দিনৰ পিছত মই আকৌ সেই ট্ৰেডাৰজনক ফোন কৰিলোঁ ভাই আৰু মোৰ লগত মাল আছে সেই ট্ৰেডাৰজন ক'বাত কিবা কৰি নিজৰ হিচাপে কোৱা তোৰ লগততো মাল ৰেগুলাৰ নাথাকেই তই দুমাহৰ মূৰতে এদিন মই কিনিবলৈ পাওঁ এই বেলেগক যদি মই 110 টকা দিছোঁ তোক কিন্তু মই 105 টকাহে দিম তাতেই তেওঁ 5 টকা লোকচান তাৰ মিনিংটো এইটো যে যদি কোনোবাই যদি মানে ফাৰ্মাৰ এজনে যদি মই সেইকাৰণে মানে যদি কিবা উপায়েৰে তেওঁ যদি নিজৰ প্ৰডাকশ্যন চাইকেলটো যদি ধৰি ৰাখিব পাৰে যদি তেওঁ সাপ্তাহিক বা অন্ততঃ 15 দিনৰ মূৰে মূৰে যদি অকমান তেওঁ নিয়মিত কৰিব পাৰে সেইকাৰণে প্ৰজেক্টটো ডিজাইন কৰোঁতে মানে মই অকমান প্ৰজেক্টৰ লেংগুৱেজত কওঁ কথাবোৰ কিন্তু ফাৰ্মাৰজনে মানে সেই 1000 মুৰ্গীৰ পিছফালে গোটেই ইকনমিক্সটো লৈ পেলাই যদি ক্যালকুলেট কৰি পেলাই কামটো কৰে তেওঁ দুমাহৰ কাৰণে মাজত নোহোৱা হৈ যায় এই তেওঁ তাতেও এটা ডাঙৰ সমস্যা পাই যায় তেওঁ মানে ট্ৰেডাৰ ধৰিবই নোৱাৰে ট্ৰেডাৰে কয় যে ভাই মইতো বেলেগৰ লগত এটাচ হৈ গ'লোঁ এই ধৰণৰ এটা কথা হৈ পৰে গতিকে আপোনাৰ মানে প্ৰথম কথা হ'ল যে তেওঁ যদি অন্ততঃ একদম আমাৰ ডাঙৰ কোম্পানীবিলাকে কি কৰে মানে সেইটো আপোনাৰ সাপ্তাহিক ধৰণে প্লেচমেণ্ট কৰে তেওঁলোকে প্লেন কৰে যে মই প্ৰত্যেক সপ্তাহতে মোৰ 5000 মুৰ্গী ওলাবই লাগিব তেতিয়াহ'লে কি হ'ব মোৰ 40 দিনৰ পাছৰ পৰা মই মানে এটা বেচ সেল কৰাৰ পাছত আৰু আকৌ প্ৰত্যেক ৰেডি হৈ থাকে এতিয়া আমাৰ ফাৰ্মাৰজনে যদি সেইটো নোৱাৰেও অন্ততঃ যদি তেওঁ 15 দিনৰ কাৰণে পাৰে যেবোলে ঠিক আছে মই এটা বেচ সেল কৰোঁতে এনেও 4-5 দিন লাগি যায় মানে একেদিনাইতো আৰু গুচি নাযায় 200 বাৰ থাকি গ'ল 300 বাৰ থাকি গ'ল এই কৰোঁতে আপোনাৰ 3-4 দিন 5 দিন গুচি যায় আকৌ বোলে তাৰ অন্ততঃ 4-5 দিন গেপ দি পেলাই বোলে মোৰ লগত আকৌ বাৰ্ডছ আহি যায় তেতিয়া আপোনাৰ এটা মানে এটা নিয়মীয়তা এটা হৈ যায় ট্ৰেডাৰৰ লগত এটা মানে সংযোগ থাকিবৰ কাৰণে তাতো কিন্তু আপুনি একদম ধৰি ৰাখক মই এই চেনেলৰ যোগেদি মই গ্যাৰাণ্টি দি ক'ব পাৰোঁ আপুনি যিটো ৰিয়েলাইজেশ্যন বুলি যিটো কওঁ মানে আপোনাৰ প্ৰাইচ ৰিয়েলাইজেশ্যন তাত আপুনি 3 টকা 2 টকাটো বচাব তাত মানে আপোনাৰ যিটো আজিৰ দিনত আপুনি নিজে মানে ফাৰ্মাৰৰ এইটো নিয়মেই মানে তেওঁলোকে 2 টকা 3 টকা লোকচান কৰি বেচিবলগীয়া হয় আৰু এই কাৰণটোৰ কাৰণে যদিও তেওঁ বাৰ্ডছ ভাল নিয়মিত নহয় নিয়মিত গতিকে প্ৰজেক্টটো কৰিবলৈ যাওঁতে মই ভাবোঁ যদি তেওঁলোকে পাৰে যে এই 6টা বেচৰ যদি প্লেন কোনোবাই কৰিব পাৰে
that is the best way to do the work. মানে সেইটো একদম মানে এইখিনি আইডিয়াল মানি চলিব লাগিব যদি সঠিকভাৱে উপাৰ্জন কৰিব বিচাৰে। Yes. তথাপিতো কিমান টকাৰে ব্যৱসায়টো আৰম্ভ কৰি কিমান টকা উপাৰ্জন কৰিব পাৰি বছৰে? কিবা এটা যদি সংখ্যা যদি 6টা বেটছত যদি মই কওঁ কথাটো কৰিব খোজে, যদি ধৰি ললো মই 1000ৰ যদি 6টা বেটছ কৰিব খোজে, তাৰ মানে 6টা বেটছ এইকাৰণে কৈছোঁ যে প্ৰথম বেটছটো ডাঙৰ হৈ যেতিয়া 40 দিন হয়গৈ, মোটামুটি প্ৰত্যেক সপ্তাহতে যদি তেওঁ 1000 যদি কৰি দি থাকিবলগীয়া হয় অকণমান ফাৰ্ম চাম কৰি, তেওঁ তেতিয়াহ'লে 6টা শ্বেড ৰাখিব লাগিব। হয়, তেওঁ তেতিয়া অকণমান বিজনেছৰ চাইজটো অকণমান মানে তেওঁৰ ফাৰ্মিঙৰ চাইজটো অকণমান ডাঙৰ হৈ যাব। মানে তেওঁ তেতিয়া 1000ৰ ফাৰ্মাৰ হৈ নাথাকে আৰু তেওঁ 6000ৰ ফাৰ্মাৰ হৈ যাব। এতিয়া 6000ৰ ফাৰ্মাৰ কাৰণে তেওঁ মোটামুটি এই গোটেই 6000 বাৰ্ড ডাঙৰ কৰিবৰ কাৰণে এভাৰেজ বেচিছত তেওঁ মানে ফাৰ্মখন বনোৱাৰ পাছত প্ৰথমে ফাৰ্মখন বনাবৰ কাৰণে অন্ততঃ আপুনি মানে গাঁৱৰে বাঁহৰে কাঠেৰে যদিও সুন্দৰকৈ বনাই যদি ফাৰ্মখন বনায় আপোনাৰ মোটামুটি 100 বা 150 টকাৰ ভিতৰত ফাৰ্মখন বনি যায়। মানে 1000ৰ কাৰণে ধৰি লওক আপোনাৰ একদম যদি অকণমান ভালকৈ বনাব খোজে 100-150 টকা হ'লে আপোনাৰ 1000 × 100-150 কিমান হ'ব 1.5 লাখ টকা। 1.5 লাখ টকা 6000 কাৰণে যদি গোটেইখিনি নিজে বনাব খোজে সেইধৰণে সেই প্ৰজেক্টটো অকণমান আপোনাৰ সেই হিচাপে 6খন ফাৰ্মৰ কাৰণে ডাঙৰ হ'ব। আৰু আপুনি 500-500 যদি কৰিব পাৰে তাকো যদি ডিভাইড কৰি পেলাই 6টা শ্বেড মই 500-500 সৰু সৰুকৈ বনাই লওঁ, কিন্তু পিৰিয়ডিকেল কৰিম মই কথাটো যাতে মোৰ নিয়মীয়তাৰ পাছত যাতে মোৰ বাৰ্ডছ আহি থাকে। আৰু মই 6000 বুলি ধৰিলোঁ। এতিয়া 6000 যদি আপুনি মানে 1000 যদি আপুনি 1,20,000 টকা খৰচ কৰে, সেই 7,20,000 টকা আপোনাৰ সেই 6টা বেটছৰ কাৰণে আপোনাৰ প্ৰথমে মানে ফাৰ্মকেইখন অকণমান ঠিক ঠাক কৰি বনাবৰ কাৰণে খৰচ কৰিব লাগিব। তাৰপাছত আপুনি এতিয়া 6টা বেটছ ডাঙৰ কৰিব লাগিব। সেই 6টা বেটছ ডাঙৰ নকৰালৈকেতো আপোনাৰ প্ৰত্যেক সপ্তাহে আপুনি চিক্স ফিড আনি পেলাই প্ৰথমটো আনিলে, প্ৰথমটো দ্বিতীয় সপ্তাহলৈ গ'ল, আকৌ প্ৰথম নেক্সট সপ্তাহটোত আনিলে। সেই চাইকেলটো যদি আপুনি সঠিক ধৰণে থাকিব খোজে তেতিয়াহ'লে আপোনাৰ 6টা বেটছ মানে 6000 বাৰ্ডছক ডাঙৰ কৰিব লাগিব। আৰু এভাৰেজত প্ৰায় আকৌ মানে 120ৰ পৰা 130 টকা সিহঁতৰ ওপৰত খৰচ হ'ব। মানে আকৌ আপোনাৰ 7.2 লাখ to 8 লাখ ৰুপিজ আপুনি হাতত ৰাখিব লাগিব। তেতিয়া আপোনাৰ সেই প্ৰথম যিটো কেপিটেল, সেই প্ৰথম পাৰ্টটোক ক'লে কেপিটেল ইনভেষ্টমেণ্ট। সেইটো আপোনাৰ ওৱান টাইম ইনভেষ্টমেণ্ট। সেইটো আৰু আপুনি এবাৰ কৰাৰ পিছত মানে বাৰে বাৰে কৰি থাকিব দৰকাৰ নাই। দিছ ইজ কল্ড এজ ৱৰ্কিং কেপিটেল ইনভেষ্টমেণ্ট। দুইটাকে একেলগে লগাই দিলে কয় কেপেক্স বা কেপিটেল প্লাছ ৱৰ্কিং কেপিটেল ইনভেষ্টমেণ্ট। এতিয়া আপোনাৰ প্ৰথম কথাটো হ'ল 7 লাখ, দ্বিতীয়টো হ'ল 8 লাখ, গ'ল 15 লাখলৈ। তাৰ পাছতো মই ফাৰ্মাৰসকলক কওঁ যে আপুনি এটা 5 লাখ টকা এটা প্ৰভিজন কৰি থ'ব, যে ক'ৰবাত যদি ওপৰতল হয়, কিবা কামত যদি আপোনাৰ মানে আপোনাৰ প্ৰথম বেটছটো চেল কৰাৰ সময়ত যদি আপোনাৰ বাকী বেটছকেইটা ডাঙৰ হৈ আছে, সেইকেইটাক যদি খুৱাবলৈ দিগদাৰ হয়। ফৰ এক্সাম্পল এতিয়া 40 দিনত যেতিয়া আপুনি প্ৰথম বেটছটো চেল কৰিব, তেতিয়া আপোনাৰ লগত 1000 বাৰ্ডছ আছে চেল কৰিবলৈ, কিন্তু আপোনাৰ পিছফালে আকৌ 6000 বাৰ্ডছো আছে খুৱাই থাকিবৰ কাৰণে। গতিকে আপোনাৰ প্ৰথম বেটছটোৰ পইচা চেল কৰি ধৰি লওক আপুনি 2000 কেজি পালে, তেতিয়াহ'লে আপোনাৰ 2000 কেজি 100 টকাত চেল কৰি দিলে আপুনি 2 লাখ টকা পালে। কিন্তু 6টা বেটছটো তলত গ্ৰ' হৈ আছে, সিহঁতকো খুৱাই থাকিবলগীয়া হৈছে। এটা বেটছটো আকৌ কিনিবলগীয়া হৈছে। এতিয়া 6টা বেটছক যদি মই দিনে 100 গ্ৰাম কৰি খুৱাই থাকোঁ, মানে এসপ্তাহৰ যদি মই পিৰিয়ডটো লওঁ, যদি 700 গ্ৰাম যদি খুৱাব লাগে, যদি মই 40 টকাৰ ৰেট ধৰোঁ, মানে 4-7 গুণ 28 প্ৰায় অলমষ্ট মানে মই 280 টকাৰ মই খুৱাব লাগিব। 280 টকাৰ যদি মই 6000 বাৰ্ডছত খুৱাব লাগে, তাৰমানে আপোনাৰ সেই এটা কেলকুলেশ্যন তাত সেইখিনি পইচা গুচি গ'ল। এটা বেটছ মই কিনিবও লাগিব, আকৌ মই প্লেচমেণ্ট কৰি থাকিব লাগিব ন। তাত আকৌ 6000 ধৰি লওক, আকৌ মই 30 টকা দি কিনিলোঁ, তাতে 6000 × 30 টকা। গতিকে আপুনি সেই দুইটা মানে আপোনাৰ তাতে প্ৰফিট এণ্ড লছৰ কথা অহা নাই। এতিয়া প্ৰথম সপ্তাহটোত গৈ মই 40 দিনৰ পাছত 2 লাখ টকা এটা ঘৰলৈ আহিল মোৰ। এতিয়া তাৰ 2 লাখ টকাটো মোৰ নহয়, কিন্তু 2 লাখ টকা দি মই কি কৰিবলগীয়া হৈছে যে মই আকৌ 6000 মানে বাৰ্ডছ কিনিবলগীয়া হৈছে। 1000 বাৰ্ড মই 30 টকা দি কিনিবলগীয়া হৈছে, তাত 30000 টকা গুচি গ'ল। 6000 বাৰ্ডছ ফিল্ডত আছে, সিহঁতক খুৱাই থাকিবলগীয়া হৈছে। 6000 বাৰ্ডছে আপোনাৰ গোটেই সপ্তাহটোত প্ৰায় 280 গ্ৰাম মানে দিনে যদি আপোনাৰ 100 গ্ৰাম কৰি ধৰিলোঁ, 700 গ্ৰাম ফিড খালে। 700 গ্ৰাম ফিড পালে মানে অলমষ্ট আপোনাৰ 28 টকা গ'ল তাত। 28 টকাত যদি আপুনি মানে আপোনাৰ 1000 মুৰ্গীৰ ওপৰত মানে 6000 মুৰ্গীৰ ওপৰত কেলকুলেট কৰে, আপোনাৰ মোটামুটি অলমষ্ট 1.5 লাখ মান টকা তাত গুচি গ'ল। তাৰমানে আপোনাৰ যিখিনি পইচা থাকিল 100 টকাত বিকাৰ কাৰণে, 100ত নিবিকি যদি 70ত বিকিলে, তাৰমানে সেইটো পইচা কম পৰি গ'ল। সেই হ'ল হিচাপ। গতিকে সেই যে 5 লাখ টকা যে আপোনাক মই প্ৰভিজন কৰিব দিলোঁ যে, সেইটোৱে আপোনাৰ সেই সময়ত সহায় কৰে, তেতিয়া আপুনি ভাঙি নপৰে। 20 লাখ টকা এটা ধৰি থ'লোঁ। তাৰপাছত আপুনি গোটেই বছৰটোত কৰি এনেকৈ আপুনি যদি সপ্তাহত যদি এতিয়া আপুনি 1000 কৰি প্লেচমেণ্ট কৰি আছে, তেতিয়াহ'লে আপুনি গোটেই বছৰটোত 52টা সপ্তাহ, তাৰমানে আপোনাৰ 52000 হ'ল। 52000ক আপুনি 2 কেজি যদি আমি এভাৰেজ বডি ৱেইট কৰোঁ, অকণমান মৰ্টিলিটি বাদ দি থ'লোঁ মই ইফালে পৰা, এনেই 2 লাখ আপোনাক হিচাপ দিবৰ কাৰণে 52000 × 2 আপোনাৰ কিমান হ'ল? 1,02,000 কেজি হ'ল। এতিয়া 1,02,000 যদি কেজি হয়, আপুনি যদি 100 টকাত বেচে, আপুনি গোটেই বছৰটোত সেই ফাৰ্মাৰজনে অলমষ্ট লাইক আপোনাৰ 1 কোটি টকাৰ ব্যৱসায় কৰিব। 20 লাখ টকা ব্যৱসায়টোত লগাই 1 কোটি টকা
তেওঁ উপাৰ্জন কৰিব এতিয়া মই কওঁ যে যদি আপুনি ধৰি লওক সেই 1,04,000 কেজি বা 1,10,000 কেজি আপুনি গোটেই বছৰটোত যে পালে 1,20,000 কেজিটো মই আকৌ হিচাপ দিছোঁ মানে সপ্তাহত 1,000 52টা সপ্তাহ কাৰণ আপুনি প্ৰত্যেক সপ্তাহত এতিয়া আপুনি চাইকেলত গুচি গ'ল আপুনি এজন মানে সৰু এণ্টাৰপ্ৰিনাৰ আপুনি ফাৰ্মাৰ নহয় আৰু তেতিয়া আপুনি 52টা সপ্তাহত আপুনি 52,000 বাৰ্ডছ যদি তাৰ বডি ৱেইট যদি এভাৰেজ যদি ওজনটো যদি 2 কেজি হয় তেতিয়াহ'লে 52 মাল্টিপ্লাইড বাই 2 104 তাৰমানে 52,000 বাই 2 1,04,000 কেজি 1,04,000 কেজি যদি আপুনি 100 টকা কৰি বিকে 1 লাখক যদি আপুনি মানে 100ৰে মাল্টিপ্লাই কৰি দিয়ে 1 কোটি নহ'ল জানো সেই 1 কোটি 10 লাখ হ'ল এতিয়া আপুনি ধৰক সেই 1,04,000 কেজিত ধৰি ল'লোঁ আপুনি গোটেই বছৰটোত ওপৰতল হ'ল ধৰি ল'লোঁ আপোনাৰ গোটেই বছৰটোত কোনোবা সময়ত 60 লৈ আহিল কিন্তু কোনোবা সময়ত 120লৈ গ'ল 130লৈ গ'ল কিন্তু আপুনি মই যদি এই 15 বছৰৰ এভাৰেজটোৰ কথা আপোনাক কৈছিলোঁ সেইটোতে আপুনি থাকিল বা তাৰ আশে পাশে থাকিল আপুনি এটা 80 টকাত বা 82 টকাত বা বেছি বেছি আপোনাৰ হ'লে খুব 83-84 টকাত প্ৰডাকশ্যন কৰি আপুনি 95 টকা পালে 95 টকা পালে তাৰমানে আপোনাৰ এই গোটেই বছৰটোত যে আপুনি যে 1,04,000 কেজি যে বনালে আপুনি যদি তাত 12 টকা কৰি পায় তাৰমানে মই 1 লাখ কেজিৰ ওপৰতে ধৰিলোঁ 12 টকা কৰি আপুনি 12 লাখ টকা পালে এতিয়া হিচাপটো এই ধৰণৰ যে 12 লাখ টকা মই কিহৰ ওপৰত পালোঁ 12 লাখ টকা আমি পালোঁ 1 কোটি 10 লাখ মানে ৰেভিনিউৰ ওপৰত টাৰ্ণঅভাৰৰ ওপৰত তেওঁ বেংকত মানে যদি বেংক ট্ৰানজেকশ্যন কৰিছে বেংকত অহা যোৱা কৰি তেওঁ এজন ফাৰ্মাৰ হৈ থকা নাই আৰু তেওঁ এজন এণ্টাৰপ্ৰিনাৰ তেওঁ বেংকত গোটেই বছৰটোত 1 কোটি টকা অহা যোৱা হ'ল সেই 1 কোটি টকাটোৰ ভিতৰত তেওঁ 12 লাখ টকা প্ৰফিট কৰিলে এতিয়া আপুনি চিন্তা কৰক লগাইছিল কিমান টকা 20 লাখৰ পৰা দিলে আপুনি 12 লাখ টকা চাইড কৰি দিলেনে এতিয়া আপুনি ক'ত বহি আছে 8 লাখত ভগৱান যদি কৰে যদি আপোনাৰ অহা বছৰটো তেনেকৈ গ'ল তাৰমানে আপোনাৰ পইচাটো 20 লাখটো দুবছৰত ঘূৰি আহি আপোনাৰ ঘৰলৈ অহাৰ পাছতো আৰু 4 লাখ টকা বাচি থাকিলে তাৰ পাছত যে আপুনি মাৰ্কেটত যে থাকি গ'ল এই পদ্ধতিটো লোৱাৰ কাৰণে তে কাৰ পইচা দি থাকি আছে মাৰ্কেটৰ পইচা দি থাকি আছে আপোনাৰ পইচা আপোনালৈ দুবছৰৰ ভিতৰত ঘূৰি আহিল মানে ফাৰ্মাৰখিনি লাভজনক হ'ব পাৰে ইয়েছ গোটেই অংকটোৰ পৰা এইটো বুজিলোঁ কিন্তু এই অংকটো এতিয়া আপুনি মই এই ধৰণে মুখৰ ওপৰত কোৱাৰ কাৰণে পিছত আপুনি দেখুৱালে কিমান মানুহে কেনেকৈ ধৰিব পাৰে নাজানো দ্বিতীয় অংকটো হ'ল যদি সপ্তাহত যদি তেনেকৈ নিদি পেলাই যদি গোটেই মাহটোত যদি এটা কৰি যদি 2 মাহ কৰি দিলে ৰিস্কটো অলপ বেছি হৈ যায় যিটো নৰ্মেলি ফাৰ্মাৰে কৰে সেইটোৱে কোনোবা যদি আপোনাক ধৰি লওক এতিয়া মই 1000 × 6 কৰি ক'লোঁ আপুনি নোৱাৰে 300 × 6 কৰক 500 × 6 কৰক কিন্তু চাইকেলটোত থাকক সেইটো হ'ল মোৰ মানে এইটো মই জাষ্ট 1000 এটা উদাহৰণ দিলোঁ এতিয়া কোনোবা যদি ধৰিছে যে মইতো আৰু 6000 মুৰ্গী ডাঙৰ কৰিব নোৱাৰোঁ মই 2000 ডাঙৰ কৰিব পাৰিম তেতিয়াহ'লে আপুনি 300-400 দি 6 কৰক কোনোবা হৈছে মই 1800 মুৰ্গী পাৰিম 300 দি 6 কৰক সৰুকৈ আপুনি অকণমান ওচৰে পাজৰে শ্বেডটোৰ এটা জেগা বনাই লওক অকণমান ধৰি লওক মাল্টি এজৰ কাৰণে অকণমান দিগদাৰ এটা হয় মাল্টি এজবিলাক একলগত থাকিলে অকণমান সমস্যা এটা হয় কিন্তু সেইটো হ'লেও মানে আপোনাৰ তেনেকৈ অকণমান কৰি ল'ব পাৰিলে তেওঁলোকৰ সুবিধা হয় এতিয়া আপুনি গোটেই ভাৰতবৰ্ষতে ঘূৰি ফুৰে আৰু ফাৰ্মিঙৰ লগত জড়িত হৈ আছে এতিয়া যিহেতু গোটেই ভাৰতবৰ্ষত ঘূৰি থাকে বিভিন্ন কথা আপুনি লক্ষ্য কৰে সুবিধাসমূহ অসুবিধাসমূহ দেখিবলৈ পায় ফাৰ্মিঙৰ ক্ষেত্ৰত অসমত কি সুবিধা আছে বা অসুবিধা কি দেখে আপুনি অসমৰ প্ৰথমে অসুবিধাটোৰ কথা কওঁ সুবিধাটোতো গ্ৰহণ কৰা বৰ সহজ অসমৰ অসুবিধাটো হ'ল কি অসমৰ ক্লাইমেটিক কণ্ডিশ্যনটো অকণমান চেলেঞ্জিং কাৰণ ব্ৰইলাৰ বাৰ্ডবিলাকে সেই হাই হিউমিডিটি যিটো আমাৰ ইয়াতে হয় 70-80% লৈ যায় সেইটো অকণমান দিগদাৰ পায় আৰু গৰম অকণমান যদি তেওঁলোক বাৰ্ডবিলাকে ৰেজিষ্ট কৰিবও পাৰে হিউমিডিটিটো কণ্ট্ৰল কৰাটো বৰ দৰকাৰ হৈ পৰে সেইকাৰণে মানে সিহঁতক অকণমান গৰমৰ দিনকেইটা আমাৰ অসমৰ কাৰণে বৰ চেলেঞ্জিং আৰু যিহেতু মানে অসমখন আপোনাৰ এনেকুৱা এটা জেগাত মানে প্ৰতিষ্ঠিত য'ত নেকি আপোনাৰ আশে পাশে এটা নেইবাৰিং কাণ্ট্ৰিবোৰ আছে মাইগ্ৰেটৰী বাৰ্ড বহুত আহে আৰু মাইগ্ৰেটৰী বাৰ্ড য'ত আপোনাৰ খুব বেছিকৈ আহে আৰু অসমখন আপোনাৰ মানে নেচাৰেলি এনেকুৱা যে আপোনাৰ জংঘল টংঘল বেছি তো মাইগ্ৰেটৰী বাৰ্ড মানে দেশ বিদেশৰ পৰা বহুত বেছিকৈ আহে আৰু য'ত মাইগ্ৰেটৰী বাৰ্ড মানে আপোনাৰ য'ত দেশ বিদেশৰ পৰা উৰা মাৰি পেলাই এটা পাৰ্টিকুলাৰ ছিজনত আহি থাকে আকৌ গুচি যায় মানে টুৰিষ্ট আৰু এক প্ৰকাৰৰ পক্ষী টুৰিষ্ট সেই পক্ষী টুৰিষ্টক যদি তেওঁলোকে খুব বেছিকৈ আহে সিহঁতেও কিছুমান লগত মানে আপোনাৰ যেনেকৈ চাইনাৰ পৰা ক'ভিড আহিল ইণ্ডিয়ালৈ সেইধৰণে কিছুমান বেমাৰ লৈ আহে আৰু দি থৈ যায় এই মাজে সময়ে সেইবোৰ কেতিয়াবা সমস্যা হয় আৰু কিছুমান ধৰি লওক সৰু সৰু ফাৰ্মাৰবিলাকৰ ধৰি লওক এই ভেকচিনেশ্যনৰ কিছুমান প্ৰচেছ আছে ভেকচিনেশ্যন মানে যেনেকৈ আমাৰ ল'ৰা ছোৱালী জন্ম হ'লে ডক্টৰে নকয় জানো একদম মানে জন্মৰ পৰা 6-7 বছৰলৈকে কণ্টিনিউৱাছ কিছুমান ভেকচিন বা ইমিউনাইজেশ্যন প্ৰগ্ৰেম কৰি থাকে আমাৰ বাৰ্ডছৰো তেনেকুৱা সেইবোৰ কিছুমান মানুহে অকণমান সঠিক ধৰণে সঠিক সময় ব্যৱহাৰ নকৰে বা তাতে কিছুমান ভেকচিনবিলাকৰ টেম্পাৰেচাৰ অলপ মেইনটেইন কৰিব লাগে সেইবোৰ অকণমান কেতিয়াবা অসুবিধা হয় তাৰ কাৰণে কেতিয়াবা ফেইলাৰ হৈ যায় এই ভেকচিন ফেইলাৰ হ'লেও কেতিয়াবা কিছুমান ইছ্যুজ আহি যায় এই ধৰণৰ কিছুমান চেলেঞ্জ আছে আৰু সুবিধাটো হ'ল যে মানে আপোনাৰ আমাৰ গোটেই ভাৰতবৰ্ষখনৰ ভিতৰত আমাৰ নৰ্থ ইষ্টৰে মানুহবোৰ আমি এনেকুৱা যেনেকৈ পূজা হওক বিহু হওক নৱৰাত্ৰি হওক দুৰ্গা পূজা হওক কালী পূজা হওক আমি মাছ মাংস খাবলৈ নেৰোঁ মানে ইটছ এন কনজাম্পশ্যন মাৰ্কেট আৰু দ্বিতীয় কথা হ'ল আমাৰ গোটেই দেশখন এতিয়া মানে যোৱা 10 বছৰৰ আগতে যি ধৰণৰ এটা থট প্ৰচেছ আছিলে
যে আমি সেই মানে চাউল ৰুটি যিটো চিৰিয়েল বেছড ফুডৰ ওপৰত যিটো কনচেনট্ৰেশ্যন আছিলে তাৰ পৰা কনভাৰ্ট হৈ মানে গোটেই এটা ট্ৰান্সফৰ্মেশ্যন হৈছে যে মানে টুৱাৰ্ডছ প্ৰটিন কনজাম্পশ্যন। যেতিয়া আপুনি যিকোনো জেগাতে যায় দেখিব ডিব্বা এটালৈ বহি আছে প্ৰটিন 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 বুলি, চকলেটটোৰ ওপৰতো লিখি দিয়ে হাই প্ৰটিন বুলি। তাৰ মানেটো কি? তাৰ মানেটো প্ৰটিনৰ ফালে মানুহৰ মানে কনজিউমাৰ কথা কৈছোঁ মই, মানুহৰ মানে এৱেৰনেছটো বাঢ়িছে যে প্ৰটিনৰ ৰিকুৱাৰমেণ্ট বডিত সঁচাকৈ দৰকাৰ। প্ৰটিনৰ কাৰণে মানুহৰ মাচল বিল্ড হয়, মানুহৰ মাচলবিলাক পিছত গ'লে গৈ উইক নহয়। গতিকে আমাৰ চিকেন মিটৰ নিচিনা আৰু বেষ্ট নেচাৰেল প্ৰটিন ক'ত আছে আৰু ইমান সস্তাত? এতিয়া নহয় মই দেখা পালোঁ এতিয়া টিভিয়ে চিভিয়ে ক'বলৈও দিগদাৰ, কিন্তু এখন আমাৰ এক্টৰ ৰণবীৰ কাপুৰে কিবা এটা ডিব্বা লৈ পেলাই বহি আছে প্ৰটিন বুলি ৩,০০০ টকা। এইটোতো এক্টৰে খাব লাগিব, তে মই আপুনিয়ে বলে পাৰিম জানো ৩,০০০ টকাৰ ডিব্বাটো? গতিকে আমাৰ মানুহে যে সেই যিটো আমাৰ মানে আমাৰ যিটো ষ্ট্ৰেংথ, যিটো আমাৰ মানে ডাউন দ্য লাইন যিখিনি মানুহৰ কাৰণে আমাৰ ভাৰতবৰ্ষখন বেলেঞ্চ হৈ আছে, যোনে সেইবোৰ গ্ৰাছৰুটত কাম কৰে, তেওঁলোকৰ কাৰণে আমি এই মানে যিটো একদম সস্তা ৰেটত যিটো আমি চিকেনটো প্ৰডিউচ কৰোঁ সেইটো বৰ দৰকাৰ। আৰু সেইটোৰ কাৰণে আমাৰ অসমখনৰ নৰ্থ ইষ্টৰ কনজাম্পশ্যন খুবেই বেছি ভাল আৰু বাঢ়ি যাব। গতিকে এখন বজাৰ মানে আপুনি যদি কোনোবাই কয় যে মোৰ মানে পল্ট্ৰিত, মই কেমেৰাৰ ফালে চাই পেলাই কৈছোঁ যে পল্ট্ৰিত যদি কোনোবাই কয় যে বজাৰ নাথাকে, বজাৰ নাই, বজাৰ বেয়া হ'ব, মই মানিবলৈ একেবাৰে সন্মত নহয়। খালি তাত বনি থাকিব লাগিব, মানে বক্সিং ৰিঙৰ নিচিনা। মই এটা সময়ত বক্সিং কৰিছিলোঁ, তাত যদি আপুনি যদি সেই যিটো সময় যদি তাত বনি থাকিব নোৱাৰে তেতিয়াহ'লে আপুনি গ'ল, এখন যুদ্ধ।